شيء قدير أولئك على هدى من ربهم وأولئك هم المفلحون يا رحمن الله يا رحمن মেঘানুখে আমি হলো গুনাহগার বান্দা বকশাতা তুমি আল্লাহ করিবাসা রহম করিবা বান্দা ইয়া রহমান আল্লাহ ইয়া রহমান মেঘানুখে আমি হলো গুনাহগার বান্দা বকশাতা তুমি আল্লাহ করিবাসা সিন্ধু হেরা মোর মন আল্লাহ রে নাম মধু হেরা মোর মন গুরু রে পানি মরে পিয়া হয় অগ্নি মরে দার উদার সুলু কায়াসে তুমি রহম করিবা বান্দা ইয়া রহমান আল্লাহ ইয়া রহমান মেঘানুখে আমি হলো গুনাহগার বান্দা বকশাতা তুমি আল্লাহ করিবাসা বকশাতা তুমি আল্লাহ করিবাসা কলনীৰ বাসিন্দাসকলে আমাৰ হিয়াৰ আমতো জুবিন দাৰ শ্ৰাদ্ধ পাতিছো সকলো জাতি ধৰ্ম নিৰ্বিশেষে মিলি তেখেতৰ চহৰত তেখেতক উৎসৰ্গা কৰিলো তেখেতক যেন ভগৱানে উচ্চ স্থানত ৰাখে আৰু তেওঁৰ যিখিনি কথা কৈ গ'ল সেইখিনি আমি অন্তৰত ৰাখিব লাগিব মুখৰে জুবিন দাৰ বুলি ক'লে নহ'ব তেখেতে কৈ যোৱা কথাষাৰ আমি অন্তৰত ৰাখি ক'ব যে আমাৰ কোনো ধৰ্ম নাই আমাৰ জাতি নাই আমি সকলো সমান তেখেতে আৰু এটা কথা কৈছিলে যে মানুহৰ অন্তৰত আঘাত দি মন্দিৰ মছজিদ গ'লে আপোনালোকৰ পূজা নহ'ব তেতিয়াও মানুহৰ মনত আঘাত দি দিব সদায় ভাবিব যে আমি একেই গতিকে আমি ক'বলগীয়া একো নাই ক'ব পৰা নাই মোৰ ভাল লগা নাই আজি গোৱালপাৰা জিলাৰ এই মাজমজিয়াত জুবিন দাই কোৱা কথা এষাৰ আজি প্ৰমাণ হ'ল পুনৰবাৰ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত হয় আজি শিৱসাগৰ জিলাৰ এই মাজমজিয়াত এঘৰ ইছলাম ধৰ্মীয় ব্যক্তিৰ চোতালত এই নিউ কলনীৰ দাদাৰ আত্মাৰ সদ্গতি কামনাৰ অৰ্থে এভাগি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে ইয়াত মই নিজেই থাকি দেখিলো অলপ দেৰি আগতে তেখেতসকলে ইয়াতে পুৰাণৰ পাঠ কৰিছে তাৰ পৰা নাম কীৰ্তন কৰিছে তাৰ পিছত জিকিৰ পৰিৱেশন কৰিছে কি যে এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশটো গঢ় দিয়া বৰষুণ গঢ়িবলৈ চেষ্টা কৰা মানুহজনী হৈছে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি এই পবিত্ৰ ক্ষণত এই পবিত্ৰ স্থানত আজি যি কৰ্ম এই এখেতসকলে কাৰ্যসূচী অনুষ্ঠিত কৰিছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যে জুবিন দাই পুনৰবাৰ এটা প্ৰমাণ কৰি থৈ গ'ল যে জাতি আপুনি যিমানেই ডাঙৰ নহওক কিয় আপুনি কাৰোবাৰ অন্তৰত আঘাত দি যিমানেই মন্দিৰ মছজিদ নাযাওক কোনো লাভ নাই গতিকে আমি যে কওঁ জুবিন দা ভগৱান এই কথাটো আজি পুনৰবাৰ প্ৰমাণ হ'ল এই স্থানত চাওক প্ৰথম কথা বিশ্বই গম পালে জুবিন গাৰ্গ ডাঙৰীয়া কোন হয় কি হয় আৰু আমি শিৱসাগৰবাসী হৈ বা অসমবাসী হৈ আমি এটাই কথা ক'ব বিচাৰো যে যেনেকে আমাৰ যি দুটা কালপিত ইতিমধ্যে অসম চৰকাৰে কৰায়ত্ব কৰিছে অতি সোনকালে তেওঁলোকক ফাঁচি দিব লাগে এইটো আমাৰ প্ৰথম ডিমাণ্ড আৰু দ্বিতীয়তে এই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিকেইজন ব্যক্তি লগত লৈ
দাদাক লগত লৈ সেই অভিশপ্ত দ্বীপটোলৈ লৈ গৈছিলে, সেই গিজনকো অসম চৰকাৰে আমি বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই কেছটো অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত চলাই সোনকালে ইয়াৰ বিচাৰ কৰিব লাগে আৰু মৃত্যুদণ্ড প্ৰদান কৰিব লাগে। আমি এইটোৱে শিৱসাগৰবাসী ৰাইজে অনুৰোধ জনাইছো।